তিৰংগা যাত্ৰা মৰাণত? আজি আমি মৰাণৰ ৰাইজে দেশবাসীৰ ওপৰত সন্ত্ৰাসবাদীয়ে পেহেলগামত যি বৰ্বৰ অত্যাচাৰ চলাইছিলে সেই অত্যাচাৰৰ প্ৰতিবাদ আৰু লগতে আমাৰ সেনা বাহিনীৰ মনোবল এই মুহূৰ্তত যাতে অটুট থাকে আৰু তেওঁলোকে যি সাহসেৰে আমাৰ শত্ৰুসকলৰ লগত মোকাবিলা কৰিবৰ কাৰণে সক্ষম হ'ল তাৰ প্ৰতি কৃতজ্ঞতা জনাই আমাৰ ৰাষ্ট্ৰৰ অখণ্ডতা সাৰ্বভৌমত্ব যাতে অটুট থাকে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আমাৰ তিৰংগাক হাতত লৈ আমি এটা যাত্ৰা কৰিবৰ কাৰণে আমি সকলো সমবেত হৈছোঁ। আমাৰ আহ্বান যে আমাৰ 140 কোটি ভাৰতীয় জনসাধাৰণ আমি একত্ৰিত হৈ আছোঁ। আমাৰ এই একত্ৰিত বাৰ্তা যাতে বিশ্বই পাব পাৰে, কোনো কাৰণতেই আমাৰ দেশৰ প্ৰতি এনেধৰণৰ মনোভাৱ যাতে কোনেও কেতিয়াও গ্ৰহণ নকৰে আৰু তেনেধৰণৰ গ্ৰহণ কৰা মনোভাৱক প্ৰত্যাহ্বান জনাব পৰাকৈ যে আমি সমৰ্থবান সেই কথা ইতিমধ্যে আমাৰ সেনা বাহিনীয়ে সমগ্ৰ বিশ্বকে জনাই দিছে। গতিকে এই মুহূৰ্তত আমি সকলো ভাৰতীয় সেনা বাহিনীৰ লগত আছোঁ। আমি তেখেতসকলৰ যি চৰম ত্যাগ, তেখেতসকলৰ যি শৌৰ্য বীৰ্য বীৰত্ব, সেই শৌৰ্য বীৰ্য বীৰত্বক আমি সন্মান জনাইছোঁ আৰু তেওঁলোকৰ সন্মানাৰ্থে দেশৰ ৰাষ্ট্ৰৰ অখণ্ডতা সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰক্ষাৰ স্বাৰ্থত আৰু সমগ্ৰ দেশবাসী একত্ৰিত হোৱাৰ এই বাৰ্তা লৈ আজি আমি তিৰংগা যাত্ৰা কৰিবৰ কাৰণে আগবাঢ়িছোঁ।